হাই ফ্ৰেণ্ডছ, SSC GD 2026 যিটো ৰিটেন এক্সাম, এই এক্সামটো আমি সকলোৱে গম পাইছোঁ 23 ফেব্ৰুৱাৰীৰ পৰা হ'বলগীয়া হৈ আছিল, কিন্তু তাক পষ্টপন কৰিছে অফিচিয়েলভাৱে ন'টিচ দি। আৰু এতিয়া কথাটো হ'ল যে এই এক্সামটোৰ মানে মোৰ এই ভিডিঅ'টোৰ কাৰণ এটাই যে এই এক্সামটো কেতিয়া হ'বগৈ আৰু মাৰ্চতে সঁচাকৈ হ'বনে নাই, ডেট কোনটো কনফাৰ্ম, তো এই কথাখিনিৰ বাবে এই ভিডিঅ'টো মই আগবঢ়াইছোঁ তোমালোকলৈ। আৰু লগতে তোমালোকে গমেই পাইছা যে এক্সাম ডেটটো পষ্টপন হোৱাৰ লগতে আমাৰ যিটো চিফ স্লট বুকিং সেইটো মানে ষ্টপ কৰাইছে এই ভেকেঞ্চিটোৰ বাবে। গতিকে যিটো আগৰ ছিষ্টেমেটিক সেইটো ছিষ্টেমেদিয়ে আমাৰ এই ভেকেঞ্চিটোৰ আকৌ মানে চলিব এক্সামটো। মানে কি যে আমাৰ এক্সামৰ 9-10 দিন আগতে আমাৰ লোকেশ্যনটো বা আমাৰ এডমিট কেতিয়া ৰিলিজ হ'ব সেই বস্তুটো দেখুৱাব। আৰু এডমিটখন মানে ৰিটেন এক্সামৰ 4 দিনৰ আগত ফুল এডমিট আহি যাব, যিটোত আমাৰ এক্সাম চেণ্টাৰটো থাকিব বা লগতে চিফ্ট এইবিলাক আমি গোটেইখিনি গম পাম। গতিকে মই এটা কথা কওঁ তোমালোকক যে এতিয়া আমাৰ এই এক্সামটোৰ ডেটটো কেতিয়ালৈ কনফাৰ্ম আছে। যিহেতু আমাৰ SSC GDৰ অফিচিয়েলভাৱে মাৰ্চতে যে হ'ব বা ফেব্ৰুৱাৰীতে যে হ'ব এইটো কনফাৰ্ম নাই এতিয়া বৰ্তমান। গতিকে চোৱা, আমাৰ SSC GDৰ এক্সামৰ এনেকুৱা নহয় যে SSC বোৰ্ডে অকল SSC GD এক্সামটোকে কণ্ডাক্ট কৰায়, তেনেকুৱা কাৰণ নাই। আমাৰ কেলেণ্ডাৰ হিচাপত যদি চাবলৈ যাওঁ, আমাৰ এটাৰ পিছত এটা মানে 2025তে আমাৰ ৰিলিজ কৰি দিছে যে 2026ৰ যিখিনি এক্সাম SSC পাতিব কেলেণ্ডাৰ মানে আমাক দি দিছে। গতিকে সেই কেলেণ্ডাৰৰ মতে আমাৰ এক্সামবিলাক চলি অলৰেডি আহি আছে, MTS হৈ গৈছে বা এতিয়া দিল্লী পুলিচ বহুত এক্সাম এতিয়াও হ'বলৈ বাকী আছে আমাৰ। তো এতিয়া কথাটো হ'ল কি যে আমাৰ SSC GD এক্সামটো যদি যিহেতু আগতো আমাৰ তোমালোকে লক্ষ্য কৰিবা জানুৱাৰী বা ফেব্ৰুৱাৰী মাহৰ ভিতৰতে আমাৰ SSC GD এক্সামটো কণ্ডাক্ট কৰায়। কিন্তু এইবাৰ কি হ'ল যে জানুৱাৰীত নহ'ল, ফেব্ৰুৱাৰীটো এতিয়া বৰ্তমান অফে কৰি দিলে। গতিকে আমাৰ এই এক্সামটো আমি এফালৰ পৰা যদি চাবলৈ যাওঁ তেতিয়াহ'লে মাৰ্চত 110% আমাৰ কনফাৰ্ম আছে। কিন্তু মাৰ্চৰ কোনটো ডেটত হ'ব পাৰে, যিহেতু চোৱা আমাৰ হোলীও আহি আছে, হোলীৰ আগত হোৱাটোতো অকণমান সন্দেহজনক। কিন্তু এটা কথা ক'ব পাৰোঁ যে মাৰ্চৰ 2-3 তাৰিখে হয়তো অফিচিয়েলভাৱে আমাক দিব যে এইটো ডেটত পাতিম বা সেইটো ডেটত পাতিম। আৰু লগতে হয়তো আমাৰ পোষ্ট মানে ইনক্ৰিজ হোৱাৰো এটা সম্ভাৱনা লগে লগে আহি যাব। গতিকে তোমালোকে ৰেডি থাকা, এনেকুৱা নহয় যে আমাৰ পষ্টপন হৈছে মানে এইটো এক্সাম বহুত পিছুৱাই যাব, কাৰণ বহুত পিছুৱাই যোৱাৰ সময়ো নাই। আৰু এই এক্সামটো যদি ৰিটেন এক্সামটো বহুত পিছুৱাই যায় তেতিয়াহ'লে গোটেই বছৰটোৱে খেলি মেলি হৈ যাব। কেনেকৈ কৈছোঁ, কাৰণ এই ভেকেঞ্চিটোৰ যদি মানে SSC GD ভেকেঞ্চিটোৰ এক্সাম যদি মাৰ্চ এপ্ৰিলত নহয়, মাৰ্চ এপ্ৰিল মে জুন জুলাইৰ ভিতৰত হয়, তেতিয়াহ'লে কোনো কাৰণে নহ'ব, কাৰণ ফিজিকেলৰ কথাও আছে, মেডিকেলৰ কথাও আছে। গতিকে যেনেকৈ নহওক মাৰ্চতে হ'ব, তোমালোকে খালি ৰেডি হৈ থাকা। আৰু এই ভিডিঅ'টো এটা সৰু আপডেট, তোমালোকক বহুতে সুধি আছে যে দাদা এই এক্সামটো বেক হৈ গ'ল, পঢ়িব মন নোযোৱা হ'ল, ডেটো নাইকিয়া হ'ল, মানে ভেকেঞ্চিটো নাইকিয়া হৈ যাব নেকি, বহুতৰে তেনেকুৱা প্ৰশ্ন আহিছে। কিন্তু এটা কথা কওঁ শুনা, যিহেতুকৈ আমাৰ ভগৱানৰ কৃপাত আমাৰ এপ্লাইটো হৈ গৈছে, মানে ভালে ভালে এপ্লাইটো হৈ গৈছে, তো এতিয়া ধুনীয়াকৈ আমাৰ এটা ষ্টেপ হৈ যাব, তোমালোকে চিন্তা কৰিব নালাগে। আৰু এই কথাটো কনফাৰ্ম কেনেকৈ ক'ব পাৰোঁ, কাৰণ এই ভেকেঞ্চিটো আমাৰ ৰিটেন নহওঁতেই আমাৰ 2027ৰ কাৰণে ভেকেঞ্চি মানে কেলেণ্ডাৰ আপডেট হৈ আছে। চ' চিন্তা কৰিবলগীয়া ইয়াত একোৱেই নাই, তোমালোকে খালি নিজৰ কামটো কৰি থাকা। আৰু লগতে যিসকলে মক টেষ্ট দি আছা, কেনেকুৱা মাৰ্ক আহিছে বা কেনেকুৱা তোমালোকে ষ্টাডি কৰি আছা, কিমান ঘণ্টাকৈ পঢ়িছা, পাৰিলে জনাই দিবা কমেণ্টত। আৰু লগতে তোমালোকে যিসকলে নতুনকৈ ভিডিঅ'টো চাবা, পাৰিলে ছাবস্ক্ৰাইব কৰি জড়িত হৈ ল'ব পাৰা। আমি SSC GDৰ ওপৰত আগন্তুক আহিবলগীয়া সকলোবিলাক কথা ইয়াতে আলোচনা কৰি যাম। ধন্যবাদ, জয় আই অসম। আৰু পাৰিলে অলপ শ্বেয়াৰ কৰি দিবা। আৰু আমাৰ যিটো বইচৰ হোৱাটছআপ গ্ৰুপ, ডিছক্ৰিপশ্যনত লিংক থাকিব, পাৰিলে এড হৈ ল'ব পাৰিবা। ধন্যবাদ, জয় আই অসম।